লোন কৰাই আপোনালোকে নিব পাৰিব কাৰণ ফাৰ্ষ্ট টাইম ফাৰ্নিচাৰ একমাত্ৰ কনচেপ্টে লোনত দি আছে হয় 1 2 3 4 5 পাঁচটা বন্দুক আছে ইয়াতে আজি আন এক ব্যতিক্ৰমী উপস্থাপন আনৰ ঘৰৰ ভিতৰৰ পৰা ইমান শুৱনিকৈ ৰাখে ইমান নামি দামী ফাৰ্নিচাৰবোৰ ক'ৰ পৰা আনে বা ডেকৰ আইটেমবোৰ ক'ৰ পৰা আনে আমি তেওঁলোকক সুধিয়ে পেলাওঁ এটা পৰ্যায়ত গৈ পেলাই যে এইবিলাক ক'ৰ পৰা আনিছে কিমান মূল্য কিন্তু আৰু কিমান সুধিব আজি আপোনালোকক দেখুৱাবলৈ এই উপস্থাপন যে ক'ৰ পৰা তেওঁলোকে লৈ যায় এই যে মানুহৰ ঘৰৰ ভিতৰৰ পৰা একাংশৰ ঘৰৰ ভিতৰৰ পৰা শুৱনি কোঠা বা ধুনীয়াকৈ একদম ফাৰ্নিচাৰ বা নামি দামী ফাৰ্নিচাৰ ডেকৰ আইটেমেৰে সজাই ৰাখে একদম ঘৰটো সোমোৱাৰ লগে লগে মানে একদম VIP টাইপ এটা ফিলিং আহে সেই ফাৰ্নিচাৰ সেই ডেকৰ আইটেমবোৰ য'ৰ পৰা নিয়ে তাতে মই বহি আছোঁ নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে আছে খবৰ ইত্যাদি আৰু আপোনালোকে বিচাৰি হাবাথুৰি খাব নালাগে যে নামি দামী ফাৰ্নিচাৰবোৰ একাংশৰ ঘৰত ক'ৰ পৰা আনে বা ডেকৰ আইটেমবোৰ একাংশৰ ঘৰত ক'ৰ পৰা আনে আজি আপোনালোকক দেখুৱাওঁ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ পৰিচয় কৰাই দিম যে মই এটা ফাৰ্নিচাৰ শ্ব'ৰুমত আছোঁ কেৱল ফাৰ্নিচাৰ নহয় ডেকৰ আইটেমো আছে আপোনালোকে স্ক্ৰীনত দেখি আছে এয়া হ'ল কনচেপ্ট আৰু এয়া আছে তেজপুৰৰ যেটো RD মটৰ্ছ আছে RD মটৰ্ছৰ সেকেন্ড এণ্ড থাৰ্ড ফ্লোৰ দুইটাতে আছে বন্দুকৰ সৈতে যদি আপোনাৰ ঘৰত সম্পৰ্ক কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব তেজপুৰৰ কনচেপ্ট ফাৰ্নিচাৰত য'ত আপোনালোকে এনেধৰণে ঘৰত সজাই থ'বলৈ বন্দুক পাব চাইছে আপোনালোকে বন্দুক অৰিজিনেলৰ নিচিনা দেখাত চাওক 1 2 3 4 5 পাঁচটা বন্দুক আছে ইয়াতে পাঁচটা বন্দুক আৰু আছে ওপৰত এয়া সজাই থৈ দিছোঁ ওপৰত আৰু আছে এই পাঁচটা বন্দুক আপোনালোকে মাত্ৰ 5000 টকাত ক্ৰয় কৰিব পাৰিব মানে মই এটা অনুমান দাম কৈছোঁ তাতকৈ কমিব পাৰে বা বেছি হ'ব পাৰে অলপ চলপ তাৰপিছত আপোনাৰ এইবিলাক আপুনি 3175 4575 এনেধৰণে এইটো মানে কি অৰিজিনেল বন্দুক নহয় মোৰ হাতত অৰিজিনেল বন্দুক বুলি নাভাবিব আপোনালোকে এইটো একচুৱেলি ডেকৰ আইটেম হয় ডেকৰ বন্দুক এইটো ডেকৰ কেৱল মাত্ৰ ঘৰত সজাই থ'বলৈহে গুলি ফুটাবলৈ নহয় মই ইতিমধ্যে কৈছোঁ যে একাংশৰ ঘৰৰ ভিতৰত চৰত সোমালে সঁচা কথা নকয় যে এই সোফাটো এইটো লাক্সাৰী সোফা এই সোফাটো যদি কাৰোবাৰ ঘৰত আমি সোধো তেতিয়াহ'লে তেওঁলোকে ক'ব যে নাই এইবিলাকৰ দাম আছে বহুত 2 লাখ 2.5 লাখ টকা লাগে একচুৱেলি এইটো নহয় ইমান দামী সোফাটো নহয় কিন্তু দেখাত লাক্সাৰী হয় কিন্তু দাম কম আছে আৰু এটা কথা যে একাংশই ভাবে যে ফাৰ্নিচাৰ কিনিলে কেছ টকা দি কিনিব লাগিব সোফা হওক ডাইনিং হওক বা সোফা কাম বেড হওক বা হাইড্ৰলিক বেড হওক বা নৰ্মেল বেড হওক বা ডেকৰ আইটেম হওক এইবিলাকতো হাতত পইচা কম থাকিলেও কিনিব পাৰি হয় হাতত পইচা কম থাকিলে তেনেকা ধৰণৰ কোনো কথা নাহে কাৰণ এনেকা নহয় যে লাক্সাৰী মানুহে যে আহি পেলাই ৰিচ মানুহে আহি পেলাই ইয়াত আহি পেলাই কিনিব পাৰিব তেনেকা কোনো কথা নাই আমি ইয়াত কৈছোঁ যে আপোনালোকে খালি আহক আহি পেলাই চাওক একবাৰ চাই পেলাই আপোনালোকে ইয়াত বাজাজ ফাইনেন্সো হয় ফাইনেন্সৰ যোগাযোগ কৰি পেলাই আপুনি সিহঁতৰ লগত যদি আপোনাৰ সিভিলটো ভাল আছে তে আপুনি কম পইচাতে আপুনি বহুত গাল আইটেম ইয়াৰ পৰা লৈ যাব গতিকে আপোনালোকে নাভাবিব যে আপুনি ধনী নোহোৱাৰ কাৰণে আপোনালোকে এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব এইটো আপোনাৰ সম্পূৰ্ণ ভুল ধাৰণা ধনী নহ'লেও নিজৰ ঘৰখনক ধনী বনাই ৰাখিব পাৰিব আহক দেখুৱাই আছোঁ আমি ক'ৰ পৰা আৰম্ভ কৰিম ক'ৰ পৰা দেখুৱাম এইফালৰ পৰা চাই যাওক আপোনালোকে মানে এইটো কি সোফা হয় এইটো কো আমি এল সোফা বুলি পেলাই এল সোফা উইথ ডিভাইডাৰ আছে লগতে উইথ ডিভাইডাৰ হয় ডিভাইডাৰ আছে এইটো ধৰক আপোনাৰ কালাৰ কন্ট্ৰাষ্ট এইটো আপুনি দেখা পাই আছে তেনেকা ধৰক এই সব সোফাই আমাৰ বহুত ধৰণৰ কালাৰ কন্ট্ৰাষ্ট আছে ওকে যোনটো ধৰক গুটে মিডিল আসাম মিডিল আসামত আপুনি এনেকা শ্বৰুম আপুনি কেতিয়াও নাপাব আমাৰ টোটেল হৈছে 15000 স্কয়াৰ ফিটৰ শ্বৰুম হয় চাওক আপোনালোকে 15000 স্কয়াৰ ফিটৰ শ্বৰুম আৰু এইটো মই থাৰ্ড ফ্লোৰত আছোঁ সেকেন্ড ফ্লোৰতো একেই ডাঙৰ এয়া চাওক আপোনালোকে কি পৰিমাণৰ সোফা ইয়াতে সোফা প্লাছ ইয়াতে ডাইনিং আছে আৰু বেড আছে তলত হয় বেড আছে তলত বেড আপোনালোকক দেখুৱাম তাৰ আগতে সোফাৰ পাৰ্টবিলাক দেখুৱাই আছোঁ যে এইবিলাক আপোনালোকে নাভাবিব যে ইমান দামী সোফা বুলি নাভাবিব মানে এইবিলাক কালেকশ্যন বাহিৰৰ হয় বহিৰাষ্ট্ৰৰ হয় বহিৰাজ্যৰ হয় আমি এসব কালেকশন আনো নিজে চয়েস কৰি আনো ৰাজস্থান মুম্বাই আৰু দিল্লী পা এসব আমি নিজে চয়েস কৰি আনা হয় আৰু এনেকা নহয় যে ফাৰ্নিচাৰ আপোনাৰ দেখাত যেনেকুৱা ভিতৰটো আগো বা কেনেকুৱা তেনেকা এটা প্ৰশ্ন আহি পেলে পৰে ইয়েস হয় কিনা আপুনি ভাবিব পাৰে যে এই সব ফাৰ্নিচাৰ সাগে দুদিন পিছত বেয়া হৈ যাব কিন্তু তেনেকা নহয় আমি নিজে দি আছো আপোনাক
10 ইয়াৰ্ছৰ ৱাৰেণ্টি দি আছো ওকে সাৰ্ভিস দিম আপোনাক 10 ইয়াৰ্ছলৈকে 10 ইয়াৰ্ছলৈকে আপোনাৰ কোনো কষ্ট নাই আমি সিহঁতক ঘৰত গৈ পেলাই আমি সাৰ্ভিস দি আহিম লগত আপোনালোকক যোন সব ধৰক আপুনি দেখি আছে ইয়াত প্ৰাইস লগোৱা হৈ আছে বা প্ৰাইস যোন সব দিয়া হৈ আছে সেই সবৰ পৰা আমি ডিসকাউন্ট ম্যাক্সিমাম আমি 15% মানে ডিসকাউন্ট সোফাৰ আপোনাৰ আৰম্ভ কিমান একদম ল কিমানৰ পৰা একদম কিমান ৰেঞ্জলৈকে সোফা আছে আমাৰ ইয়াত ধৰক আপুনি 40000 ৰ পৰা লৈ পেলাই একদম 2.5 লাখ 3 লাখ লগে আপুনি সোফা পাব 40000 টকাৰ পৰা একদম 2.5 লাখ টকালৈকে আপোনালোকে সোফা পাব ইয়াতে আপোনাৰ সোফা কাম বেড আছে তাত বা সোফা হাইড্ৰলিক সোফা যি লাগে হয় সব ধৰণৰ আইটেম পাব চাওক আপোনালোকে এইবিলাক চাইছে আপোনালোকে সোফা কাম বেড আছে না নাই সোফা কাম বেড আছে সোফা কাম বেড আছে সোফা কাম বেডও আছে সোফা কাম বেড আছে চাওক কিমান লাক্সাৰি সোফা চাওক আপোনালোকে 40000 ৰ পৰা 2.5 লাখ টকালৈকে আছে এইটো এটা 56000 হয় 975 হয় আৰু এইবিলাক চাওক এইটো একদম এইটো এনেকা কাপোৰ নহয় এইটো পিওৰ লেদাৰ হয় পিওৰ লেদাৰত আহি মানে পিওৰ লেদাৰৰ সোফা মানে অৰিজিনাল চামৰাৰ সোফা অৰিজিনাল চামৰা মানে কিমান লাক্সাৰি চাওক আপোনালোকে লুকটো আপোনাৰ ঘৰত যেতিয়া পুৰণি কোঠাত বা আপোনাৰ যিকোনো কোঠালিত ৰাখিব কেনেকুৱা পৰিৱেশ আহিব চাওক আপোনালোকে এইটো চাইছে আপোনালোকে এইটো এটা আছে এইটো ভাল লাগিছে কাপোৰটো ভাল লাগিছে ধুনীয়া এইটো কিমানত আহি যাব এইটো আপোনাৰ 80 85 মানত আহি যাব মানে 7 সিটাৰ হয় 7 সিটাৰ হয় এটো কমপ্লিট হৈছে আপোনাৰ 8 সিটাৰ হয় এই দুটা সৰু সৰু টুলু আছে সাইড টুল আছে 8 সিটাৰত চাওক আপোনালোকে আৰু আছে এইবিলাক আছে মানে যাৰ যিটো কালাৰ অপচন আছে তেওঁলোকৰ কেটলগ আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব এয়া চাওক এইটো এটা আছে গ্ৰীণ এইটো কি উইথ ডিভাইডাৰ হয় এইটো উইথ ডিভাইডাৰ আছে এটো কমপ্লিট কাঠৰ সোফা হয় কাঠৰ লুকসৰ সোফা হয় জুনে ধৰক কাঠ বস্তুটো বেছি ভাল পায় কিয়তক ধৰক কুশনও লাগে কাঠও লাগে তেনেকা কম্বিনেশনত এটো বনোৱা হৈছে যাতে মানুহৰ ঘৰটো এটা কাঠৰ লগত এটা ধুনিয়া কুশনৰো সৌন্দৰ্য এটা তুলি উঠাব পাৰে ওকে প্ৰাইসটো আপোনাৰ এটো আহিব আপোনাৰ 75000ত আহি যাব 75000ত এই গুটেটো চাওক আপোনালোকে এই গুটেটো আছে 75000ত ঠিক আছে এটা থুলমূল এটা আভা দিছো আপোনালোকক আৰু আছে চাওক আপোনালোকে বিভিন্ন ডিজাইনৰ সোফা আছে গতিকে যদি আপোনালোকে ঘৰখন খোনি কৰিব বিচাৰি আছে এইবিলাক 75000 বা 1 লাখ 1.5 লাখ 2 লাখ 2.5 লাখ টকাৰ শপিং যদি আপুনি কৰে গুটেই টকা আপুনি কেশ দিব নালাগে যদি আপোনাৰ সিভিল স্কোৰ যদি আপোনাৰ বহুত ভাল 700 এবভ বা 500 এবভ তেতিয়ালে আপোনালোকে ইয়াৰ পৰা ইএমআই কৰাই লোন কৰাই আপোনালোকে নিব পাৰিব কাৰণ ফাৰ্স্ট টাইম ফাৰ্নিচাৰ একমাত্ৰ কনসেপ্টে লোনত দি আছে হয় মই বেলেগ কতো দেখা নাই কাৰণ কনসেপ্টৰ বাহিৰে কোনেও লোনত নিদিয়ে ফাৰ্নিচাৰ আপোনাৰ ফাৰ্নিচাৰৰ নামত যিয়ে লাগে সোফা বেড ডাইনিং চাব আপোনালোকে আহক দেখুৱাই আছো ডাইনিংও আছে এইটো এটা কালাৰ সোফা চাওক এইটো কিমান প্ৰাইস এটো আপোনাৰ হৈছে আপোনাৰ এনে এমআরপি বহুত আছে কিন্তু এটো ডিসকাউন্ট কৰি পেলাই আপোনাৰ আহি যাব 85-90,000 ৰ ভিতৰত আপোনাৰ 85-90,000 ৰ ভিতৰত আহি যাব হয় আপোনাৰ ইয়াত দেখাত আপোনাৰ মানে এনেকা লাগিব যেন আপোনাৰ ৰজা মহাৰাজাৰ ঘৰত যেনেকা আপোনালোকে সোফা সব দেখা পায় বা বাহিৰত আপুনি সিনেমা সবত যোন সব দেখা পায় এই সব সোফাই আমাৰ ইয়াত দেখা পাব আৰু যেন এনেকা নহয় যেন আগৰ দিনৰ নিচিনা অৰ্ডাৰ কৰি আপুনি এক মাহ দুমাহ ৰখিব লাগিব তেনেকা কিমান হেভি চাওক আপোনালোকে চাইছে তেনেকাও নহয় আমাৰ ইয়াত কমপ্লিট উডেন ফিনিশিং হয় প্লাস এইটো চাওক আপোনালোকে কমপ্লিট আমাৰ ইয়াত সোফা ডিসপ্লে হৈ আছে 80 প্লাস সোফা ডিসপ্লে হৈ আছে 80 প্লাস সোফা এনে স্টোৰ তো আছে আৰু হয় এনে আৰু আছে কিন্তু ডিসপ্লে যদি কৈ আছো তেনেহলে 80 প্লাস সোফাস আমাৰ ইয়াত ডিসপ্লে আছে ওকে আপোনাৰ ডাইনিং আছে ম্যাক্সিমাম ধৰক আপুনি 50 প্লাস ডাইনিংস আমাৰ ইয়াত কমপ্লিট ডিসপ্লেড আছে চাওক আপোনালোকে এবিলাক মাৰ্বল আছে চাওক আপোনালোকে এইটো গ্লাস আছে এইটো আপোনাৰ 8 সিটাৰ ডাইনিং লাগে বা 6 সিটাৰ লাগে 4 সিটাৰ লাগে সকলো আছে মানে ডাইনিংৰ প্ৰাইসটো কিমানৰ পৰা আৰম্ভ ডাইনিংৰ প্ৰাইস আপোনাৰ 4 সিটাৰ হৈ গল আপোনাৰ 35 36 তেনেকা পা আপুনি পাই যাব ওকে গ্লাছৰ ধুনিয়া আপুনি মাৰ্বলত যদি যায় তেনেহলে 45 46 এই সব ধৰক এই সব নহয় যে আপুনি কেমিক্যাল মাৰ্বল তেনেকা টাইপৰ নহয় অৰিজিনাল আপোনাক মাৰ্বল দিম অৰিজিনাল মাৰ্বলৰ ডাইনিং হয় মানে কেমিক্যাল মাৰ্বল নহয় কেমিক্যাল মাৰ্বল নহয় এটো আমি অৰিজিনাল মাৰ্বলৰ ডাইনিং আপোনালোকক দিম অৰিজিনাল মাৰ্বলৰ ডাইনিং দিব আপোনালোকক দেখুৱাই আছো এইটো এটা মাৰ্বল চাওক আপোনালোকে এইটো এটা মাৰ্বল চাইছে আপোনালোকে আৰু চাওক কিমান ধুনিয়া চকী কিটা এইটো 6 সিটাৰ হয় না হয় এটো 6 সিটাৰ হয় 6 সিটাৰ এইটো 6 সিটাৰ আৰু এটা মাৰ্বল আছে এইটো চাওক আপোনালোকে এইফালে আছে মাৰ্বল গতিকে মাৰ্বলৰ ডাইনিং যদি আপোনাৰ লাগে আপোনালোকে নিব পাৰিব এইটো চাওক এটা কিমান ধুনিয়া ফিনিশিং আহিছে আৰু কিমান ধুনিয়া ডিজাইন চাওক আপোনালোকে এইটো ডাইনিং এইটো 6 সিটাৰ ডাইনিং এবিলাকৰ প্ৰাইস কিমান হ'ব এইটো এটা মাৰ্বল
আৰু চাওক চিটৰ ডিজাইন চাওক আপোনালোকে চকীকেইটাৰ এইটো চাওক কিমান ধুনীয়া মানে আপোনাৰ ডাইনিং ৰুমত যদি ৰাখে কোনোবাই ক'ব লাগিব সুধিব লাগিব যেনেকৈ আমি আনৰ ঘৰত গৈ সোধোঁ যে ডাইনিংবোৰ ক'ৰ পৰা আনিছে কিমান টকা পৰিছে সেইখিনি আমি সোধোঁ তাৰে একাংশ আছে সঁচা কথা কয় তাৰে একাংশ আছে যেনে অৰিজিনেলটো কয় মিছা কয় তাৰে একাংশ সঁচাই কৈ দিয়ে আৰু একাংশ আছে যে জোখতকৈ বহুত বেছি কয় কিন্তু একচুৱেল প্ৰাইচটো আপোনালোকক জনাই আছোঁ এইবিলাক ডিজাইনৰ ডাইনিং অৰিজিনেল মাৰ্বলৰ যদি ল'ব যায় কিমান পৰিব এইটো আপোনাৰ আহিব 1,30,000 ভিতৰত আহি যাব 1,30,000 কাৰণ হৈছে আমি অৰিজিনেল মাৰ্বল দি আছো আপোনাক আমি আপোনালোকক কেমিকেল বা ডুপ্লিকেট মাৰ্বল আপোনালোকক দি থাকা নাই আমি দি আছো অৰিজিনেল মাৰ্বল ওকে ঠিক আছে আমি এইটো পাৰ্ট শেষ কৰি তলত যাওঁগৈ হয় তলত যাওঁগৈ এটা থুলমূল আভা দিছোঁ আপোনালোকক এইটো কিং সোফাও আছে ইয়াতে কিং সোফাৰ প্ৰাইচ কিমান হ'ব 1,35,000 আছে কিন্তু আপোনাক ডিসকাউন্ট কৰি পেলাই এইটো 1,05,000 বা 2,000 ভিতৰত আপুনি এইটো পাই যাব ইয়াৰ পাৰ্থক্য যে কনচেপ্টত যিবিলাক ফাৰ্নিচাৰ আপোনালোকে দেখি পাব যিবোৰ কালেকশ্যন দেখি পাব এই কালেকশ্যন আপুনি দ্বিতীয় কোনো স্থানত নাপায় সেম সোফা সেম ডিজাইন আপোনালোকে নাপায় কাৰণ তেওঁলোকে যেটো অৰ্ডাৰ কৰে তেওঁলোকৰ যেটো অৰ্ডাৰ সেই অৰ্ডাৰত বেলেগক নিদিয়ে নাই বেলেগক নিদিয়ে নাই হেতু হেকাৰণে আমি নিজে গৈ পেলাই হেকিনি বস্তু চুজ কৰি পাৰ পিস এটা এটা বস্তু আমি চুজ কৰি পেলাই আনো যাতে এই পিসটো যাতে বেলেগক নাপায় এৰু ঝুলনা এইবিলাক ঝুলনা চাওক আপুনি বেলেগৰ ঘৰত আমি দেখো কিন্তু দামবোৰ বহুত কয় একচুৱেল দামটো ইমান নহয় এইবিলাক ঝুলনা বেলকনিত ৰাখিব পাৰে বা বাৰান্দাত ৰাখিব পাৰে প্লাস ঝুলনাৰ সন্মুখত যদি সাইড টুল থাকে বা টি টেবুল থাকে বা মানে আপুনি অফ টাইম ৰেষ্ট ল'বলৈ আপোনাৰ খুব উপযোগী ভাল লাগে কিমান প্ৰাইস আছে এই ঝুলনা এই সব আপোনাৰ 15,000 টকা 15,000 টকাতে ঝুলনা ঝুলিব পাৰি আছে মাত্ৰ 15,000 টকা আপুনি আৰু আছে এইবিলাক আৰু বেলেগ বেলেগ কোৱালিটিৰ আছে আমি যে ফিল্মবিলাকত যে দেখো বা 5 ষ্টাৰ হোটেলত যেতিয়া আপুনি যাব তেতিয়া আপোনালোকে এইবিলাক দেখা পাব 5 ষ্টাৰ হোটেলত বা কোনোবা একদম ধনী শ্ৰেণীৰ ব্যক্তিৰ ঘৰত যদি যায় এইবিলাক দেখা পাব কিন্তু এইবিলাক মূল্য ইমান নহয় আৰু উপযুক্ত স্থান ক'ত পায় আমি নাজানো কাৰণে আনিব নোৱাৰো মূল্য কিন্তু ইমান নহয় 15,000 16,000 বা 20,000 টকাতে আপোনালোকে পাই যাব এনে ধৰণৰ ঝুলনা ঝুলিব পাৰি আছে ঠিক আছে আৰু দেখুৱাই আছো এটো আৰু ঝুলনা আছে এনে ধৰণৰ ঝুলনা আছে নিব পাৰিব গতিকে এয়াৰ ডেকোৰেটিভ কি ধৰণৰ ঘড়ী লাগে সকলো ধৰণৰ ঘড়ী ইয়াতে আছে চাইছে আপোনালোকে এনে ধৰণৰ ঘড়ী লোকৰ ঘৰত যদি দেখো যে আপোনাৰ ঘৰত ওলমি থকা ঘড়ীটো বহুত ভাল লাগিছে ক'ৰ পৰা আনিছে এনে ধৰণৰ তেতিয়া একাংশই আছে যে সঁচা কথা ক'ব একাংশই একদম নকয় ক'বই অৰ্ডাৰ কৰি আনিছো আৰু এনেকৈ কৈ দিব গোটেইটো খুলি নকয় আধাতে কৈ পেলাই সামৰিব কিন্তু আপোনাক মই সম্পূৰ্ণ দেখুৱাই আছো আধাতে সামৰা নাই এইবিলাকৰ ইমান এটা মূল্যও নাই কাৰণ তাক আপোনালোকে কম মূল্যতে আপোনালোকে নিব পাৰিব এই ডেকৰ আইটেমও যদি আপোনালোকে 10,000 টকাৰ ওপৰত শ্বপিং কৰে 10,000 টকাও যদি আপোনাৰ হাতত দিবলৈ নাই মাত্ৰ 2-3,000 দিয়াৰ পিছত বাকি যিখিনি বাকি থাকিব এইখিনি আপুনি EMI কৰাব পাৰিব লোন কৰাব পাৰিব এই টাবসমূহ নিব পাৰিব তাক আপোনালোকে এই টাবসমূহ আপোনালোকে নিব পাৰিব আৰু আছে এয়া আৰু আছে এইটো চাওক আপোনালোকে মানে এটা মিউজিক হয় ক্ৰিয়েট কৰিছে চাওক আপোনালোকে এটা মিউজিক ক্ৰিয়েট কৰিছে আৰু আছে এইবিলাক আছে ডেকোৰেটিভ এইবিলাক আছে বহিব পৰা এইটো আছে চাওক আপোনালোকে হাতীৰ পিঠিত যদি বহিব বিচাৰে এইটো চাওক হাতীৰ পিঠিত বহিব পৰা ডেকৰ আইটেমো ইয়াতে আছে মানে ইউনিক যিবিলাক আপোনালোকে বেলেগত বিচাৰি নাপাব এইবিলাক আপোনালোকে ইয়াতে পাব ডেকৰ আইটেম আৰু আছে ধৰক এনেকৈ চেণ্টাৰ টেবুল সব আছে চাওক ইয়াত চেণ্টাৰ টেবুল যোন সব আছে ধৰক এইটো লাইট জ্বলে আপোনাৰ চাওক তলতে লাইট জ্বলা চেণ্টাৰ টেবুল চাওক ধুনীয়া কৰি পেলাই বেক তল চাইডে লাইট জ্বলি আছে অতি সুন্দৰভাৱে ভাল লাগি আছে ইয়াৰ ওপৰত বেলেগ ইউনিক কিবা এটা ৰাখিলে আৰু ভাল লাগিব আৰু চাওক আপোনালোকে এইবিলাক আছে এইবিলাক আপোনালোকে কাগজৰ বুলি নাভাবিব সব এয়া চাওক আপোনালোকে এইটো চাওক আপোনালোকে কিমান ধুনীয়া এইবিলাক যদি কাৰোবাৰ ঘৰত থাকে আমি সুধিমেই না যে ক'ৰ পৰা আনিছে কিমান পৰিছে গতিকে আৰু সুধিব নালাগে আপোনালোকে ইয়াত আহক এইটো হেণ্ডমেড হয় এইটো ডিজাইন নিজে কৰিছে হেণ্ডমেড আৰ্ট নিজে কৰিছে হেণ্ডমেড আৰ্ট হয় এনেকুৱা গতিকে এইবিলাক আপোনালোকে পাব ইয়াৰ পৰা নিব পাৰিব কিমানত পাব এইবিলাক এইটোৰ দাম আছে আপোনাৰ ধৰক এতিয়া আছে 7,200 টকা তেনেকা দাম আছে আপুনি ধৰক এইটো 5,000 মানত পাই যাব 5,000 মানত পাই যাব ঠিক আছে আৰু আছে এইবিলাক চাওক আপোনালোকে
এইবিলাক ধৰক আপুনি ইয়াত যিয়ে দেখিব যিয়ে বস্তু দেখা পাই আছে সব ইউনিক দেখা পাব কাৰণ হৈছে আমি নিজে হাতেৰে বাছি আনা যেন এনেকা নহয় যিকোনো বস্তু যিকোনো দোকানত পোৱা তেনেকা বস্তু আপুনি ইয়াত পাব তেনেকা নহয় বেডটো আমি অলপ স্পিডত দেখুৱাম যে কিমান ৰেঞ্জৰ পৰা ষ্টাৰ্ট হাইড্ৰলিক বেড কিমানৰ পৰা হাইড্ৰলিক বেড আপুনি পাই যাব আপুনি ৩৫,০০০ টকাৰ ভিতৰত প্ৰপ ষ্টাৰ্টিং পাই যাব হাইড্ৰলিক বেডসমূহ ৩৫,০০০ টকাৰ পৰা ষ্টাৰ্ট আছে আৰু নৰ্মেল বেডবিলাক নৰ্মেল বেড সব আপুনি ১৫,০০০ পৰা পাই যাব ১৫,০০০ টকাৰ পৰাই বেড আছে এইটো নাভাবিব যে ইয়াতে বহুত দামী দামী বেড আছে বা একদম ২ লাখ ৩ লাখ টকাৰ পৰা ষ্টাৰ্ট নহয় এইটো চাইডতো দেখুৱাই নাই এইটো চাওক আপোনালোকে বেড একদম ছেম ডিজাইনৰ আছে এইটো চাওক আলমিৰা আছে আলমিৰা কিমানৰ পৰা আৰম্ভ আলমিৰা আপুনি ৩০,০০০ পৰা পাই যাব আচ্ছা আপ টু আপুনি পাই যাব ধৰক 80,000লৈকে আপুনি পাই যাব 80,000লৈকে আলমাৰি আছে আপ টু 80,000লৈকে আলমিৰা আছে এইটো চাওক আপোনালোকে এইটো এটা বেড এটা আপোনালোকক থুলমূল এটা আভা দি আছে অডি নহয় বাৰু আপোনালোকে নাভাবিব যে অডিৰ নিচিনা লুকটো চাওক কিমান লাক্সাৰী আপোনাৰ ঘৰত যেতিয়া থাকিব কিমান ধুনীয়া লাগিব ইয়াৰ প্ৰাইচ কিমান আছে ইয়াৰ প্ৰাইচ আছে আপোনাৰ ধৰক আপুনি ধৰি লওক 1 লাখ টকাৰ ভিতৰত এই গোটেই সেট পাব ধৰক সাইড বক্সৰ হৈতে আপুনি কমপ্লিট সেট পাব আপুনি এইটো কমপ্লিট সেগুনৰ দেখা পাব এইটো কমপ্লিট সেগুনৰ হয় আমি ডেকৰ কৰি পেলাই বনাইছো 10 ইয়াৰ্ছৰ ওয়াৰেন্টি আছে মানে সব কিটা সামগ্ৰীতে ওয়াৰেন্টি আছে হয় সব কিটা সামগ্ৰীতে ওয়াৰেন্টি আছে 10 বছৰৰ ওয়াৰেন্টি আছে লগত যেন এনেকা নহয় যে আপোনালোকে কিবা সাৰ্ভিস কষ্ট দিব লাগিব সেই সব একো নাই আমাৰ ইয়াৰ পৰা বস্তু নিয়াৰ পিছত 10 বছৰ লগে আমাৰ কোম্পানীয়ে চাব যে আপোনালোকৰ কি অসুবিধা হৈ আছে কি নাই হোৱা মানে আৰু কি লাগে ইয়াৰ পৰা যদি আপুনি ফাৰ্নিচাৰ নিয়ে ঘৰত যদি ফাৰ্নিচাৰ কিবা বিসংগতি হয় 10 বছৰলৈকে সাৰ্ভিস দিব কোম্পানীয়ে কনসেপ্টে 10 বছৰলৈকে ফাৰ্নিচাৰৰ সাৰ্ভিস দিব এয়া চাওক আপোনালোকে আলমিৰা আছে এইবিলাক আছে গতিকে কনসেপ্ট আপোনাৰ যদি তেজপুৰত আপোনালোকে নিব বিচাৰে তেতিয়াহ'লে তেজপুৰ আৰডি মটৰ্ছৰ ওপৰত ছেকেণ্ড এণ্ড থাৰ্ড ফ্ল'ৰ দুইটাতে আছে এইটো এটা সোফা কাম বেড আপুনি দিনত সোফা বনাই ৰাখিব ৰাতি শোৱাৰ সময়ত আপুনি এনেকৈ চাওক আপোনালোকে এনেকৈ বেড বনাব পাৰিব এইটো চাওক কিমান দীঘল বেড হৈ যায় মই কেমেৰা দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক আপোনালোকে ইয়াত ধৰক আপুনি কুশ্যনকেইটা আপুনি ধুনীয়া কৰি পেলাই ওপৰত পাৰি দিলে সোফা কাম বেড আপোনালোকক দেখুৱাই দি আছোঁ এয়া দাদাগৰাকীয়ে এইয়া বেড হৈ গ'ল চাওক সোফাৰ পৰা বেড হওঁতে মাত্ৰ 1 মিনিট সময় লাগিছে মানে 1 মিনিটো লগা নাই হয় আৰু এই বেডৰ পৰা সোফা বনাওঁতে 1 মিনিট নালাগে হয় 1 মিনিটো নালাগে এইটো জাস্ট 1 মিনিটত আপোনাৰ বেডক সোফা বনাই দিব পাৰিব এইটো জাস্ট উঠালে এইটো হৈ গ'ল এইটো 1 মিনিটত সোফাক আপুনি বেড বনাব বেডক আপুনি সোফা বনাব এইটো বেডক সোফা বনাই দিছে হৈছে 1 মিনিটত এইটো সোফা কাম বেড এইবিলাক চাওক উডেন ফিনিচিঙত যদি আপোনাৰ লাগে তেতিয়াহ'লে পাব আপোনাৰ বেড হাইড্ৰলিক নন হাইড্ৰলিক উডেন ফিনিচিং বা উডেন ফিনিচিং আৰু অন্যান্য বাহিৰৰ দেশৰ যদি লাগে তেতিয়াহ'লে আপোনালোকে একমাত্ৰ স্থান ইয়াতে আপোনালোকে পাব আৰু এই চাওক আপোনালোকে টেবুলবিলাক আছে অফিচ ইউজৰ কাৰণে যদি আপোনাৰ যিকোনো টেবুল লাগে তেতিয়াহ'লে আপোনালোকে অফিচ ইউজৰ টেবুলো আপোনালোকে পাব অফিচ ইউজৰ টেবুল কিমানৰ পৰা আৰম্ভ আছে অফিচ ইউজৰ টেবুল আপোনাৰ আৰম্ভ আছে ধৰক 10,000 9,000 9,000ৰ পৰা ধৰি লওক আপুনি 9,000ৰ পৰা ভাল টেবুল ষ্টাৰ্ট হৈছে আপোনাৰ কমপ্লিট 45,000 50,000লৈকে আপুনি পাব এইটো চাওক আপোনালোকে এটা আলমিৰা প্লাছ ছেম ডিজাইনৰ বেড চাইছে আপোনালোকে চাওক আপোনালোকে বেডৰ কাষত যদি আপুনি আলমিৰাটো ৰাখে মানুহে ক'ব লাগিব ছেম ডিজাইন ছেম আলমিৰা ছেম বেড চাওক আপোনালোকে এইটো যদি ঘৰত ৰাখে কিমান লাক্সাৰী লুকছ আহিব আপুনি নিজেই ভাবক চাওক আপোনালোকে কিমান ধুনীয়া লাগি আছে